গম পাইছে ইতিমধ্যে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপি চৰকাৰ চলি আছে, এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ দিনা কিন্তু অসমৰ চাহ শ্ৰমিকসকলৰ শান্তি নাই, চাহ বাগিচাৰ মানুহৰ শান্তি নাই। চাহ বাগিচাৰ মানুহক বিভিন্ন প্ৰলোভন, নিৰ্বাচনৰ আগত বিভিন্ন প্ৰতিশ্ৰুতি, বিভিন্ন তেওঁলোকে এচুৰেঞ্চ দিছিলে যে বিজেপি চৰকাৰ অহাৰ লগে লগে অসমত বসবাস কৰা চাহ জনগোষ্ঠীসকলক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব। এই এক দীৰ্ঘদিনীয়া দাবী আছিল। চাহ শ্ৰমিকসকলক 351 টকা মজুৰি বৃদ্ধি কৰা হ'ব। চাহ শ্ৰমিকসকলে ভোগ দখল কৰা মাটি আৰু তেওঁলোকে বহি থকা কোম্পানী বাগানৰ ঘৰ বাৰী মাটিৰ তেওঁলোকৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। চাহ শ্ৰমিকৰ সন্তানসকলক চাকৰিৰ ক্ষেত্ৰৰ ব্যৱস্থা কৰা হ'ব। কিন্তু আজি সেইবিলাক সব ফুটুকাৰ ফেন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কৰা দূৰৰ কথা, মাটিৰ পট্টা আমি নাপালোঁ, 351 টকা হাজিৰা নাপালোঁ, জনজাতিকৰণৰ কোনো ব্যৱস্থা নহ'ল, চাকৰিৰ কোনো ব্যৱস্থা নহ'ল। চাহ নিগমৰ বাগিচাৰ আজিও ৰেচন দৰমহা মেডিকেল বাগিচাবিলাকত নাই। আজিও চাহ নিগমৰ বাগিচাৰ মানুহ 205 টকা হাজিৰা কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে আজি 250 টকা হাজিৰা পায় আৰু বৰাক উপত্যকাৰ শ্ৰমিকে যেনেধৰণে 205 টকা হাজিৰাত কাম কৰে, আমাৰ চাহ নিগমৰ শ্ৰমিকসকলে 205 টকা হাজিৰাত কাম কৰিছে। আজি তেওঁলোকৰ পট্টা নিদিলে। আমি আশা কৰিছিলোঁ যে বিজেপি চৰকাৰে যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব। কিন্তু আজি এটা দুখৰ বিষয় যে এই বিজেপি চৰকাৰৰ দিনত চাহ শ্ৰমিকসকলৰ ওপৰত যিমান অত্যাচাৰ কৰা হৈছে, যিমান গুণ্ডাগিৰি কৰা হৈছে, কোনো চৰকাৰৰ দিনত এইটো কিন্তু কৰা হোৱা নাছিল। আজি অলপতে আমি দেখিবলৈ পালোঁ যে গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচাৰ ৰঙাজান বাগানত 87 বিঘা মাটি, 87 বিঘা মাটি, যি মাটি নেকি চাহ শ্ৰমিকসকলৰ আজানানা দিনৰ পৰা, ককা তেওঁলোকৰ দিনৰ পৰা ভোগ দখল কৰি আছিলে, সেই মাটি আজি তেওঁলোকৰ পৰা অধিগ্ৰহণ কৰা হ'ল, কাঢ়ি লোৱা হ'ল। 10.5 ঘৰ 5 ঘৰ মানুহৰ পট্টা আছে, পট্টাৰ কোনো ভেলু নাইকিয়া কৰি তেওঁলোকৰ পৰা কাঢ়ি লোৱা হ'ল। বলপূৰ্বকভাৱে তেওঁলোকৰ ওপৰত দাদাগিৰি কৰা হ'ল। তাকে কৰিবলৈ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ পুলিচ প্ৰশাসন লগাই আমাৰ চাহ শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে। আনকি চাহ জনজাতি ছাত্ৰ সন্থাৰ বিকববীয়াৰ কেইবাজন কৰ্মীকো গুৰুকৈ প্ৰহাৰ কৰিছে, মাৰপিট কৰিছে। এইটো কিন্তু এটা নজিৰবিহীন ঘটনা। কোনো দিনা কিন্তু এনেধৰণে আটচাৰ ওপৰত কোনো ধৰণৰ দাদাগিৰি, মাৰপিট, অত্যাচাৰ কোনো চৰকাৰে কিন্তু কৰা নাছিল। ই কেৱল কৰিছে তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইটো গুণ্ডা ৰাজ চলাইছে, গুণ্ডা শাসন চলাইছে। আমাৰ মানুহক ভয় দেখুৱাই আমাৰ মানুহৰ মাটি কাঢ়ি লৈছে। এইকাৰণে আমি জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইতিমধ্যে আপোনাক চাহ বাগিচাৰ মানুহৰ মাজত ঘৃণা সোমাই গ'ল। বিজেপি চৰকাৰ প্ৰতি ঘৃণা সোমালে। এইবাৰ লোকসভা নিৰ্বাচনত প্ৰমাণ পাইছে আৰু 2026ত বাগানে বাগানে কিন্তু বিজেপি দলৰ আৰু বিজেপি চৰকাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ মাজত এই প্ৰচাৰ আমি লৈ যাম। আৰু এই অৱস্থান থলীৰ পৰা আমি তেওঁক সকীয়াই দিছোঁ, চাহ শ্ৰমিকসকলৰ যি মাটি, এই মাটি কাঢ়িবৰ কাৰণে আপুনি চেষ্টা নকৰিব, অত্যাচাৰ কৰিবৰ কাৰণে চেষ্টা নকৰিব। অন্যথা কিন্তু ইয়াৰ পৰিণাম আপুনি 2026 চনত বিজেপি শূন্য হ'ব চাহ বাগিচাত। এই কথা আপোনাক সকীয়াই দিলোঁ। আজি আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে, গোটেই অসমতেই আজি এইখিনি সময়তে প্ৰতিখন জিলাতে আমাৰ চাহ জনগোষ্ঠী আদিবাসী বিভাগৰ ধৰ্ণা কাৰ্যসূচী ইতিমধ্যে চলি আছে। ধৰ্ণা কাৰ্যসূচী চলাৰ মূলতে হ'ল আমাৰ অসমৰ চাহ শ্ৰমিকৰ ওপৰত যিখিনি বৰ্বৰ অত্যাচাৰ চলি আছে। অত্যাচাৰটো হ'ল তেওঁলোকে যেতিয়া ক্ষমতালৈ আহিছিলে, ক্ষমতালৈ আহোঁতে তেওঁলোকে জাতি মাটি ভেটিৰ পৰা ধৰি 251 টকা হাজিৰা, 351 টকা হাজিৰা, তাকে অন্যান্য প্ৰাপ্য দি জনজাতিকৰণ কৰিম বুলি ক'লে। এনেকুৱা ফাঁকি কিছুমান মানে কথা কৈ পেলাই তেওঁলোকে ইস্তাহাৰ উলিয়াই পেলাই আমাৰ মাজত প্ৰচাৰ কৰি আমাৰ চাহ জনগোষ্ঠীৰ ভোট লৈ তেওঁলোকে অসমত চৰকাৰ গঠন কৰিলে। চৰকাৰ গঠন কৰাৰ পিছত এতিয়া শেহতীয়াকৈ চাবলৈ পোৱা গৈছে, ATC বাগানবিলাক তেওঁলোকে বণিক গোষ্ঠীক দি, লিজত দি সেইখিনি আদায় কৰিলে। এতিয়া শেষ মুহূৰ্তত গৈ পেলাই আমাৰ এই হায়াত কোম্পানী বুলি এখন কোম্পানীক আমাৰ হাতীকুলি চাহ বাগিচাৰ মাটি 5 তাৰকা হোটেল খুলিবৰ কাৰণে তাত মাটি দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছে। আৰু তাত প্ৰতিবাদ কৰিবলৈ যাওঁতে আমাৰ জনগোষ্ঠীৰ নেতাসকলক, কৰ্মীসকলক, শ্ৰমিকসকলক মাননীয় এতিয়া বৰ্তমানৰ গভৰ্ণমেণ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ মিলিটাৰী লগাই পেলাই
মাৰপিট কৰাইছে সেয়াই নেকি অসমৰ গণতন্ত্ৰ আমি তেওঁলোকক ইয়াৰ পৰা সকীয়াই দিছোঁ যাতে এইখিনি বন্ধ কৰক আমাৰ শ্ৰমিকৰ যিখিনি মাটি শ্ৰমিকৰ হাতত থাকক নতু ইয়াৰ পৰিণাম